অসম নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী এলেকাত অস্ত্ৰ শস্ত্ৰসহ এজন যুৱকক আটক। বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌপলিক বখনৰ সহযোগত উক্ত অভিযানত পিস্তলসহ এজন যুৱকক আটক। আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাক মুহূৰ্তত এনে ঘটনাই পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন যুৱকজন মণিপুৰ ইম্ফল জিলাৰ কাঞ্চিপুৰৰ বাসিন্দা খুবচেই সিংচনৰ পুত্ৰ লেংথাং সিংচন বুলি চিনাক্ত কৰা হৈছে। যুৱকজনৰ পৰা এটা মেগনিজ সহ এটা .22 পিস্তল, 3টা সজীৱ গুলী উদ্ধাৰ। অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে খটখটি আৰক্ষীয়ে। আমাৰ সন্ধিয়াটা চিক্ৰেট ইনফৰমেশ্যন আছিলে, মানে মই আমাৰ ওচৰ খটখটি মৌলিক ব্ৰহ্মৰ আমি একেলগে এটা অপাৰেশ্যন কৰিলোঁ, য'ত এজন মানুহ কিমান হয় লেংথাং সিংচন তেওঁক আমি পৰ্যাপ্ত কৰিছোঁ। তেওঁ হয়তো পুৰা .22 পিষ্টল এটা আৰু 3 জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁ ক'ৰ পৰা আনিছিলে, ক'লৈ নিবলৈ আনিছিলে? একচুৱেলি তুমি এতিয়া ইণ্টাৰভিউশ্যন চলি আছে, কিন্তু মানুহজন চুৰাচানপুৰৰ বাসিন্দা হয়। এতিয়া যিহেতু ইলেকশ্যনৰ বতৰ, ইলেকশ্যনৰ কিবা তেনেকুৱা ষড়যন্ত্ৰমূলক কিবা হেৰি আছিলে নেকি? তেনেকুৱা টাইপৰ নাই, যিহেতু আপোনালোকে গম পাইছে নাকাবিলাক পূৰা ষ্ট্ৰং হৈ আছে আৰু যিমান বৰ্ডাৰ এৰিয়া আছে তাতে আমাৰ এক্টিভিটিবিলাক বঢ়াই ৰাখিছোঁ। গতিকে তেনেকুৱা এটা এক্টিভিটিতে আজি আমি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। কেইজন মানুহক হেৰি কৰা আছে ছাৰ? এজন মানুহে পৰ্যাপ্ত কৰাইছে। বোকাজানৰ পৰা সুমন দে ৰিপৰ্ট, নিউজ আৱাৰ্ছ।